হলাগছত বাগি কুঠাৰ মাৰে নেকি শৃংখল চলিহা বাহিনীয়ে? অসমীয়াগিৰি দেখুওৱা বীৰ লাচিত সেনা কাপুৰুষ নেকি? নাকত তেল দি শুই আছে নেকি অসমৰ জাতীয় দল সংগঠনসমূহ? অসমত অসমীয়াগিৰি চলে আৰু চলিব বুলি গৌৰৱেৰে কেমেৰাৰ সন্মুখত কোৱা বীৰ লাচিত সেনা নামৰ সংগঠনটোৰ সদস্যই চিনি নাপায় নেকি শংকৰদেৱক? কাৰণ এগৰাকী মন্ত্ৰী গুৰুজনাৰ অমৰ সৃষ্টিৰাজী ভাওনাৰ প্ৰতি দেখুওৱা স্পৰ্ধাক লৈ কিয় নিমাত এইসকল দল সংগঠন? বহু সময়ত বহু স্থানত অসমৰ বিভিন্ন দল সংগঠনে বিভিন্ন সময়ত বিভিন্ন বিষয়ক লৈ মাত মাতি আহিছে। কিন্তু অসমক একতাৰ এনাজৰীৰে বান্ধ খোৱা মহাপুৰুষ শংকৰদেৱকে যদি চিনি নাপায় তেতিয়াহ'লে কিহৰ অসমীয়া? মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টিৰাজী ভাওনাৰ প্ৰতি কৰা অভিযোগ অনুসৰি মন্ত্ৰী অশোক সিংঘালে ভাওনাৰ প্ৰতি কৰা স্পৰ্ধাক লৈ আজিও নিমাত অসমৰ জাতীয় দল সংগঠন। কেৱল বীৰ লাচিত সেনাই নহয়, অসমৰ জাতীয় সংগঠন আছু AJYCPৰ দৰে বাঘা বাঘা জাতীয় সংগঠনৰ নেতাসকল আজিও নিমাত। তেওঁলোক ক'ত হেৰাল এতিয়া? প্ৰভাৱশালী মন্ত্ৰী হোৱাৰ বাবে নিমাতী কইনা হ'ল নেকি জাতীয় সংগঠনসমূহ? এইবাৰ লাচিত সেনা আছুৰ দৰে জাতীয় সংগঠনক চেলেঞ্জ মুছলমানৰ। অসমীয়াৰ ওপৰত প্ৰশ্নবোধক মুছলমান ব্যক্তিৰ। অসমীয়াই শংকৰদেৱক কিমান ভাল পায়? গুৰুজনক অপমান কৰিলে অসমীয়াই ভাল পায় নেকি? এই প্ৰশ্ন উত্থাপন কৰিছে মুছলমানৰ এটা জাতীয় সংগঠনে। এইজন বদৰুল ইছলাম, তেওঁ প্ৰশ্ন কৰিছে অসমত অসমীয়াগিৰি কিমান আছে? যি সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কথা কৈ আহিছে অসমীয়াই, সেই সময়ত গুৰুজনাৰ অমৰ সৃষ্টিৰাজীক লৈ কৰা তুলুঙা মন্তব্যক লৈ কিমান গুৰুত্ব দিছে অসমীয়াই? সেই চেলেঞ্জ দিছে দল সংগঠনক। এগৰাকী নেমচুৰ সভাপতি তথা বদৰুল ইছলামে শৃংখল চলিহাৰ দৰে অতি জাতীয়তাবাদী নেতাসকলক চেলেঞ্জ দিছে। ভূপেন হাজৰিকাৰ সেই কালজয়ী গীতটোলৈ মোৰ মনত পৰিছে, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। ভূপেন দাই জানিছিলে, তেওঁ চিন্তা কৰিছিলে যে এটা দিন এনেকুৱা আহিব অসমৰ ৰাজত্ব বনিয়া গোষ্ঠীলৈ গুচি যাব। অশোক সিংহলৰ অৱদান অসমত কি আছে? কোনো অৱদান নাই। ঢেকীয়াজুলিত কি অৱদান আছে? ঢেকীয়াজুলিৰ মানুহখিনিক লৈ ৰাজনীতি কৰিছে, তেওঁলোকে ব্যৱসায় কৰি আহিছে। অশোক সিংহল যেতিয়া মন্ত্ৰী হৈছে, গোটেই ৰাজস্থানৰ মানুহ আহি অসমৰ বিভিন্ন ৰাস্তাৰ ইপাৰে সিপাৰে দোকান দিয়া আৰম্ভ কৰিছে, আপোনালোকে চাব। আৰু শেহতীয়া ভাওনাক লৈ যি তীৰ্য মন্তব্য কৰিছে, এয়া আমি নেমচুৰ ফালৰ পৰা ধিক্কাৰ দিছোঁ। আৰু অশোক সিংহল ডাঙৰীয়াৰ প্ৰতি আমি দেখিছোঁ অসমীয়া মানুহখিনি এতিয়াও বহি আছে। মন্ত্ৰীৰ বাবে ৰাজহাৰ বেকা নেকি অসমীয়া গিৰিত্ব দেখুওৱা সংগঠনৰ? মহাপুৰুষজনক কিমান ভাল পায় অসমীয়াই? ভূপেন হাজৰিকাৰ সেই কালজয়ী গীতটোলৈ মোৰ মনত পৰিছে, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। ভূপেন দাই জানিছিলে, তেওঁ চিন্তা কৰিছিলে যে এটা দিন এনেকুৱা আহিব অসমৰ ৰাজত্ব বনিয়া গোষ্ঠীলৈ গুচি যাব। অশোক সিংহলৰ অৱদান অসমত কি আছে? কোনো অৱদান নাই। ঢেকীয়াজুলিত কি অৱদান আছে? ঢেকীয়াজুলিৰ মানুহখিনিক লৈ ৰাজনীতি কৰিছে, তেওঁলোকে ব্যৱসায় কৰি আহিছে। অশোক সিংহল যেতিয়া মন্ত্ৰী হৈছে, গোটেই ৰাজস্থানৰ মানুহ আহি অসমৰ বিভিন্ন ৰাস্তাৰ ইপাৰে সিপাৰে দোকান দিয়া আৰম্ভ কৰিছে, আপোনালোকে চাব। আৰু শেহতীয়া ভাওনাক লৈ যি তীৰ্য মন্তব্য কৰিছে, এয়া আমি নেমচুৰ ফালৰ পৰা ধিক্কাৰ দিছোঁ। আৰু অশোক সিংহল ডাঙৰীয়াৰ প্ৰতি আমি দেখিছোঁ অসমীয়া মানুহখিনি এতিয়াও বহি আছে। আৰে আপোনালোকৰ যদি শংকৰদেৱৰ প্ৰতি অসমৰ সৰ্বোত্তম গুৰুজনাৰ প্ৰতি যদি আপোনালোকৰ অকণো তিল পৰিমাণৰ সন্মান আছে, যদি মৰম আছে, ভাওনাৰ প্ৰতি যদি আপোনালোকৰ তিল পৰিমাণৰ সন্মান আছে, মৰম আছে, আপোনালোকে ঘৰত বহি নাথাকিব। গুৰুজনাক অপমান কৰাটো আপোনালোকে ভাল পায় নেকি? মই আজি প্ৰশ্ন কৰিছোঁ, সমগ্ৰ অসমীয়া জাতিটোক মই প্ৰশ্ন কৰিছোঁ, গুৰুজনাক যদি কোনোবাই অপমান কৰে আপোনালোকে ভাল পায় নে বেয়া পায়? সেই বিষয়টো আমি চাম।
মই বদৰুল ইছলামে চাম গুৰুজনৰ প্ৰতি আপোনালোকৰ কিমান মৰম আছে আৰু সন্মান আছে। এইগৰাকী নেমচুৰ সভাপতি বদৰুল ইছলামে এই প্ৰত্যাহ্বান জনালে অসমৰ জাতীয় দল সংগঠনসমূহক। যি সময়ত শংকৰ সংঘ বা যি সময়ত আহোম বুলি ভাগ ভাগ কৰিছে, তেনে সময়ত শংকৰদেৱ সংঘৰ লোকসকল ক'ত আছে? শংকৰদেৱক যদি ইমানেই শ্ৰদ্ধা আৰু ভক্তি কৰে, তেতিয়াহ'লে শংকৰদেৱৰ সৃষ্টিৰাজিক কৰা ভাওনাৰ সন্দৰ্ভত মন্ত্ৰীয়ে বিৰূপ মন্তব্য কৰাৰ পাছতো কিয় নিমাত শংকৰ সংঘ? এই প্ৰশ্ন আপোনালৈ এৰিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ আলী।